আজি মই পোনপ্ৰথমতে অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমাৰ নৱবৰ্ষ অহাৰ লগে লগে পুৰণা বছৰৰ অন্তিম দিন 31 ডিচেম্বৰত যিটো দুৰ্ঘটনা হয়, সেইটো দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে যোৱাকালি দিনত আৰু ৰাতি পুৱা দমে আমাৰ গোটেই এক্সাইজ, ট্ৰেন্সপৰ্ট আৰু DC অফিচ আটাই মিলি যৌথ চেকিং কৰিলোঁ। আৰু আজিও আমি দিনৰ ভাগত আবেলি কৰিলোঁ আৰু এতিয়া সন্ধিয়াও আৰম্ভ কৰিছোঁ চেকিং। আমি কৃষ্ণাই থানাৰ অন্তৰ্গত ইয়াত যৌথ চেকিং আৰম্ভ কৰিছোঁ, যাতে মানুহৰ প্ৰাণ বাচে, জীৱন বাচে, সেইটো আমাৰ উদ্দেশ্য। হয় হয়, তাৰমানে আমাৰ মদ খাই যদি মদ চেকিং হয়, এলকহল চেক যদি ডিটেক্ট হৈ যায়, তেতিয়াহ'লে তেওঁৰ লাইচেঞ্চখন ইমিডিয়েটলি কেঞ্চেল হয়। ঠিক তেনেকৈ আমি ধৰক 5খন লাইচেঞ্চ কেঞ্চেল হ'ল কালি আৰু কেঞ্চেল। আৰু আজি এতিয়া কিমানৰ এতিয়ালৈকে এখন পাইছোঁ, আমি কৃষ্ণা থানাত সোমাই দিছোঁ আৰু ৰাতিলৈকে চলি থাকিব, এইটো কণ্টিনিউ চলি থাকিব। আৰু দুটা ভাগত বিভক্ত হৈ কাম কৰি আছোঁ। সমগ্ৰ জিলাখনতে কৰিছে, সমগ্ৰ জিলা গোটেই গোৱালপাৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।